কেইটামান গুৰুত্বপূৰ্ণ কথা। ভাল লগা মানেই ভালপোৱা নহয়। ভালপোৱা হ'বলৈ হ'লে হৃদয়ৰ পৰা অনুভৱ কৰিব লাগিব। সম্পৰ্ক গঢ়িলেই বন্ধুত্ব হ'ব নোৱাৰে। বন্ধুত্বৰ বাবে থাকিব লাগিব গভীৰ বিশ্বাস। মুখখন ধুনীয়া হ'লেই মানুহ এজন ধুনীয়া হ'ব নোৱাৰে। মানুহ এজন ধুনীয়া হ'বলৈ অন্তৰৰ পৰা নিকা হ'ব লাগিব। ভাল স্বাস্থ্য মানেই সুখী মানুহ নহয়। মানুহ সুখী হ'বলৈ মানসিক শান্তি থাকিব লাগিব। ধুনীয়া কাপোৰ পিন্ধিলেই ভাল মানুহ নহয়। ভাল মানুহ হ'বলৈ হ'লে মানৱীয় গুণ থাকিব লাগিব। বয়সৰ হিচাপে মানুহক জুখিব নালাগে। মানুহক জুখিব লাগে তেওঁৰ কৰ্মৰে। সৰ্বোচ্চ অট্টালিকা, বিলাসী বাহন অথবা বিশাল ধন সম্পত্তিৰ মাজত জীৱন অতিবাহিত কৰাটো যিমান সুখকৰ, তাৰ তুলনাত কাৰোৰে ওচৰত হাত নপতাকৈ আৰু নিৰোগী দেহৰ অধিকাৰী হৈ দুবেলা দুমুঠি খাই সৰু জুপুৰি এটাত শান্তিৰে জীয়াই থকাটো দুখৰ বতৰা নহয়। বিশ্বাস কৰা নকৰাটো নিজৰ কথা, কিন্তু এইটো কথা নিশ্চিত যে আনৰ অন্যায় সাধন কৰি কোনো ব্যক্তিয়ে শান্তিত দিন কটাব নোৱাৰে। আনক অন্যায় কৰাৰ কুফল ভোগ কৰিবই লাগিব। সেয়া লাগিলে দুদিন আগেই হওক বা দুদিন পিছতেই হওক। এটা কথা সদায় মনত ৰাখিব, আপোনাৰ কৰ্মইহে সমাজৰ আগত আপোনাৰ পৰিচয় দিয়ে। নহ'লে একে নামেৰে এই পৃথিৱীত লাখ লাখ মানুহ আছে। কোনে কাক কিমাননো চিনি পায়। মনত বেয়া ৰাখি বাহিৰৰ পৰা ভাল হোৱাৰ অভিনয় কৰা আৰু বোকাৰ ওপৰত ৰং লগাই থকা একেই কথা। আনে আপোনাৰ বিষয়ে কিবা বেয়াকৈ কয় আৰু আপুনি দুখী হৈ পৰে। মানুহে আপোনাক সঁচাই মিছাই প্ৰশংসা কৰে আৰু আপুনি তাতে সুখী হৈ পৰে। ইয়াৰ অৰ্থ কি জানেনে? ইয়াৰ অৰ্থ এইটোৱে যে আপোনাৰ সুখ দুখৰ ছুইচ আন মানুহৰ হাতত, আৰু এই ছুইচটো যদি আপুনি আনৰ হাতত তুলি দিয়ে, আপোনাৰ সুখ কি দুখ কি তাৰ সিদ্ধান্ত আনেহে ল'ব। সেইবাবে এই ছুইচটো আপুনি নিজৰ হাতত ল'বলৈ চেষ্টা কৰক। এইকেইটা কথা সদায় মনত ৰাখিব। সহায় কৰিবলৈ শিকক। আপুনি আপোনাৰ নিজৰ স্বাৰ্থৰ কথা চিন্তা নকৰাকৈ। মিলি থাকিবলৈ শিকক, কোনো মতলব নৰখাকৈ। অভিনয় নকৰাকৈ জীৱনটো জীয়াই থাকিবলৈ শিকক। হাঁহিবলৈ শিকক কেমেৰাৰ অবিহনে আৰু কোনো সন্দেহ নোহোৱাকৈ ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিবলৈ শিকক। এটা কথা আচৰিত নহয়নে? প্ৰায় মানুহে ভাগ্যক দোষাৰোপ কৰে। এই কথাটো জনাৰ পিছতো যে ভাগ্যতকৈও ওপৰত কৰ্ম, যি মানুহৰ নিজৰ হাতত থাকে। প্ৰত্যেকটো দিন ভালদৰে পাৰ নহ'ব পাৰে, কিন্তু প্ৰত্যেক দিনতে কিবা এটা ভাল নিশ্চিতভাৱে থাকে। যদি আপুনি প্ৰত্যেকটো দিনতে কিবা এটা ভাল কাম কৰিবলৈ চেষ্টা কৰে, ই কিন্তু আপোনাক এটা সময়ত বহুত সহায় কৰিব। যেতিয়া আমাৰ মন দুৰ্বল হয়, তেতিয়া পৰিস্থিতিবোৰ সমস্যা হৈ থিয় দিয়ে, আৰু যেতিয়া আমাৰ মন কঠোৰ হয়, তেতিয়া সেই পৰিস্থিতিবোৰেই প্ৰত্যাহ্বান হৈ পৰে। যেতিয়া আমাৰ মন দৃঢ় হয়, তেতিয়া পৰিস্থিতিবোৰ সুযোগলৈ ৰূপান্তৰ হয়। এটা কথা মনত ৰাখিব, আপোনাৰ পিছত বহুতেই আপোনাৰ কথা বেয়াকৈ কয়। আপুনি তাতে হতাশ হৈ পৰে, কিন্তু আপুনি ভাঙি পৰাৰ কোনো কাৰণ নাই, কাৰণ সেইটো কোনো ডাঙৰ কথা নহয়। ডাঙৰ কথা হ'ল এইটোহে যে আপোনাৰ বেয়া কথা ক'বলৈ হ'লেও সিহঁতে আপোনাৰ পিছতে থাকিবলগীয়া হয়। কেতিয়াও আপোনাৰ মুখামুখি হৈ আপোনাৰ বেয়াটো ক'ব নোৱাৰে। বয়স বাঢ়ি অহাৰ লগে লগে কিছুমান কথা সলনি হৈ যায়। এই ধৰক, এতিয়া কাৰোবাৰ লগত ৰাতি ৰাতিটো প্ৰেমৰ কথা পতাতকৈ জীৱন সংগ্ৰামৰ কথা পাতি বেছি ভাল লাগে। কথা নেপাতিলে কাজিয়া কৰাজনতকৈ পঢ়িবলৈ উৎসাহ দিয়াজন এতিয়া বেছি আপোন। একেলগে ফুৰিবলৈ যাব বিচৰাজনতকৈ একেলগে পঢ়ি সফল হ'ব বিচৰাজন বেছি আপোন হৈ পৰে। ধনে মানুহৰ আত্মতৃপ্তিহে বঢ়ায়, কিন্তু প্ৰকৃত সুখ বা শান্তি আনি দিব নোৱাৰে। সেয়েহে প্ৰতিজন ধনী মানুহ সুখী নহ'বও পাৰে। এয়াই বাস্তৱ সত্য। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।